বিদ্যালয়ত মন চুই যোৱা দৃশ্য। পিতৃ মাতৃক সাবটি উচুপি উঠিল ছাত্ৰ ছাত্ৰী। অসমৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী অনুষ্ঠান। ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে শক্তিশালী কৰাৰ এক অনন্য প্ৰয়াস বিদ্যালয়ৰ। স্খলিত হৈ পৰা সমাজ ব্যৱস্থাক নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ বিদ্যালয়খনৰ সুন্দৰ পদক্ষেপ। জ্যেষ্ঠজনক সন্মান, গুৰু সেৱা আৰু পিতৃ মাতৃ সেৱাৰে বিশেষ অনুষ্ঠান এয়া। পিতৃ মাতৃক সেৱা কৰি উচুপি উঠিল ছাত্ৰ ছাত্ৰী। চকুলো নিগৰিছে পিতৃ মাতৃৰ। মই আপোনালোকৰ কথা শুনিম, মোবাইল ফোন বেছিকৈ নাচাওঁ, মই ভাল মানুহ হ'বলৈ সদায় চেষ্টা কৰিম। হৈছে আৰু দেউতা মাক যাৰ বহি ধৰিছে চুমাটো খাই দিয়া, সকলোকে চুমাটো খাই দিয়া। সন্তানে পঢ়া শুনা কৰি ভাল মানুহ হোৱাৰ যদি লক্ষ্য বান্ধি লয়, পিতৃ মাতৃৰ বাবে ইয়াতকৈ আৰু ডাঙৰ উপহাৰ কি হ'ব পাৰে? সন্তানক ভাল মানুহ হিচাপে চোৱাৰ প্ৰতিজন পিতৃ মাতৃৰ সপোন আৰু এই বাট হওক স্মৃতি মধুৰ। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা হাঁহিখাতি অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ এই ব্যতিক্ৰমী অনুষ্ঠানে সঁচাকৈ মন চুই গৈছে সকলোৰে। প্ৰতি বছৰে এনেধৰণৰ কাৰ্যসূচী আমি লৈ আহিছোঁ। বিগত বছৰতো আমি লৈছিলোঁ। আমি ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতে আমি এই পদক্ষেপটো লৈছোঁ। যাতে আজিকালি যি দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ মোবাইলৰ প্ৰতি যি আসক্তি আৰু যি উদ্ভণ্ডালি কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে তেওঁলোকক আমি শিক্ষাৰ মাজলৈ টানি আনিব পাৰোঁ, তাৰ এটা ব্যৱস্থা কৰি আমি এনেধৰণৰ পদক্ষেপ হাতত লৈছোঁ। আশা ৰাখিছোঁ আমি বিগত বছৰবোৰৰ দৰে আমি পুনৰ এইবছৰো ফলপ্ৰসূ হ'ম। আমাৰ যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ বাবে বিশেষকৈ আমি এই অনুষ্ঠানটো ৰাখিছোঁ। আমি আশা ৰাখিছোঁ আমি ফলপ্ৰসূ হ'ম। কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট, টাইম 8।